আয়ুৰ্বেদ হৈছে প্ৰাচীন ভাৰতীয় চিকিৎসা পদ্ধতি। হিন্দু শাস্ত্ৰত বিশেষকৈ অথৰ্ববেদ, চৰক সংহিতা আৰু সুশ্ৰুত সংহিতাত এই পদ্ধতিৰ উল্লেখ আছে। আয়ুৰ্বেদৰ মূল তত্ত্ব হ'ল সন্তুলন। এই সন্তুলন বিনষ্ট হ'লে ৰোগৰ সৃষ্টি হয়। আয়ুৰ্বেদিক চিকিৎসা বেলেগ বেলেগকৈ 8টা ভাগত ভাগ কৰা হৈছে। এই 8 ভাগক অষ্টাংগ আয়ুৰ্বেদ বুলি কোৱা হয়। তাৰে ভিতৰত অন্যতম অংগ হৈছে ৰোগ নিদান বিভাগ আৰু চালাক্য তন্ত্ৰ বিভাগ। আয়ুৰ্বেদ শাস্ত্ৰৰ এই দুটা বিভাগৰ বিষয়ে জনোৱা হওক। আয়ুৰ্বেদ শাস্ত্ৰৰ এটি গুৰুত্বপূৰ্ণ বিভাগ হৈছে ৰোগ নিদান বিভাগ। ৰোগ নিৰ্ণয়ৰ বাবে উৎসাহিত আয়ুৰ্বেদৰ শাখা ৰোগ নিদানে প্ৰাচীন ভাৰতীয় চিকিৎসা ব্যৱস্থাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ইয়াৰ লগত ৰোগৰ কাৰণ, অগ্ৰগতি আৰু লক্ষণসমূহৰ পদ্ধতিগত অধ্যয়ন জড়িত হৈ থাকে, যাৰ ফলত ই ফলপ্ৰসূ চিকিৎসাৰ বাবে এক অপৰিহাৰ্য উপাদান। ৰোগ নিদানে কোনো ৰোগৰ মূল কাৰণ চিনাক্তকৰণত গুৰুত্ব আৰোপ কৰে। ইয়াৰ লগত ৰোগীৰ শাৰীৰিক, মানসিক আৰু আৱেগিক অৱস্থাৰ লগতে পৰিৱেশৰ কাৰক, খাদ্যাভ্যাস আৰু জীৱনশৈলী বিশ্লেষণ কৰাটো জড়িত হৈ থাকে। প্ৰিয় দৰ্শক, এতিয়া আমি উপস্থিত হৈছোহি চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয় আৰু চিকিৎসালয়খনৰ ৰোগ নিদান বিভাগত। প্ৰাচীন ভাৰতীয় চিকিৎসা পদ্ধতিত ৰোগ নিদান বিভাগটোৰনো ভূমিকা কি, সেই বিষয়ে জনোৱা হওক। ৰোগ নিদান বিভাগটোৰ বিষয়ে চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয় চিকিৎসালয়খনৰ ৰোগ নিদান বিভাগৰ মুৰব্বী অধ্যাপক ডাক্তৰ অনুপ বৈশ্যই এনেদৰে কয়। ইয়াতে মেইন কথাটো হয় কি, যেতিয়া আমাৰ এজন ৰোগী আমাৰ ওচৰলৈ আহে, তেতিয়াহ'লে আমি ৰোগীজনক কেনেকৈ আমি ডায়েগনচিছটো কৰিম। ডায়েগনচিছটো দুই প্ৰকাৰে কৰিব পাৰি। প্ৰথম কথাটো হৈছে কি, পেচেণ্টজন আমাৰ কাষত আহোঁতে আমি তেওঁৰ ৰোগীজনৰ লক্ষণ, তেওঁ কি খাইছে বা তেওঁৰ যিটো হিষ্ট্ৰী বুলি কয়, হিষ্ট্ৰী টেকিং আৰু লক্ষণৰ ভিত্তিত তেওঁক আমি ৰোগটো নিদান কৰিব পাৰোঁ। নিদান মানে হৈছে ডায়েগনচিছ। দ্বিতীয় কথাটো হৈছে কি, আমি যেতিয়া ৰোগী এজনক আমি এটা বেমাৰ হোৱা বুলি সন্দেহ কৰোঁ, তেতিয়াহ'লে তাত কিছুমান ইনভেষ্টিগেশ্যন কৰিবৰ প্ৰয়োজন হয়। আৰু এই ইনভেষ্টিগেশ্যনখিনি আমি কৰিব লগা হয় লেবৰেটৰী। গতিকে এই লেবৰেটৰিকেল যিটো পাৰ্ট, লেবৰেটৰী কি ইনভেষ্টিগেশ্যন কৰিব লাগে আৰু কেনেকৈ কৰিব লাগে, এই কথাখিনি ৰোগ নিদান আৰু বিকৃতি বিজ্ঞান ছাবজেক্টত মেইনলি ডিলিং কৰা হয়। গতিকে দুটা পাৰ্ট আমাৰ ইয়াৰ মাজত সোমাই থাকিব। এটা হৈছে কি ক্লিনিকেল ডায়েগনচিছ আৰু নম্বৰ 2 হৈছে কি পেথলজি পাৰ্ট। ৰোগ নিদানৰ যিটো কথা কৰে, আমাৰ আয়ুৰ্বেদিকৰ আচলতে মূল গ্ৰন্থ আপোনালোকে অলৰেডি গম পাইছে যে সংহিতা ডিপাৰ্টমেণ্টৰ আণ্ডাৰত মূল গ্ৰন্থবোৰ আমাৰ ৰচনা কৰা হয়, আছে তাত চৰক সংহিতা, সুশ্ৰুত সংহিতা, মাধৱ নিদান, এনেকৈ বহুত মূল্যৱান গ্ৰন্থ আছে। ইয়াৰ ভিতৰত আমি চৰক সংহিতা, অষ্টাংগ হৃদয়, সুশ্ৰুত সংহিতা যিবিলাক ডিজিজৰ কথা বৰ্ণনা কৰিছে, প্ৰত্যেকটো বেমাৰত আমি যদি চাওঁ যে চৰক সংহিতাৰ এটা স্থান আছে নিদান স্থানত সেইটোত আপোনাৰ বিভিন্ন ৰোগৰ নিদান, কাৰণ কি হ'ব পাৰে। নিদান মানে হৈছে দুটা কাৰণ, এটা হৈছে কি বেমাৰটোৰ কাৰণ কি হ'ব পাৰে, দ্বিতীয় হৈছে কি বেমাৰটোক আমি কেনেকৈ ডায়েগনচিছ কৰিম। ইয়াৰ ধুনীয়াকৈ প্ৰতিটো ৰোগৰ খুব সুন্দৰভাৱে বৰ্ণনা কৰা আছে। সিদ্ধান্তবিলাক অকণমান বেলেগ হয়। যেনেকৈ আমি ৰোগ নিদানত সাধাৰণতে কি হয়, আমাৰ শৰীৰটো গঠিত হৈছে ত্ৰিদোষৰ দ্বাৰা। ত্ৰিদোষ মানে বায়ু, পিত্ত, কফ, আৰু আমাৰ শৰীৰটো ধাতুৰ দ্বাৰা গঠিত, আমি সপ্ত ধাতু, ৰস, ৰক্ত, মাংস, মেদ, অস্থি, মজ্জা, শুক্ৰ। ঠিক তেনেকৈ 3টা মল, আমাৰ মল মূত্ৰ আৰু আমাৰ স্বেদ, 3টা মলৰ দ্বাৰা শৰীৰটো গঠিত হয়। আমাৰ শৰীৰত আমি যিবিলাক খাদ্য খালে আমাৰ শৰীৰত দোষৰ দ্বাৰা, যিটো আমি বায়ু, পিত্ত, কফ কথা কৈছোঁ, এই দোষৰ দ্বাৰা আমাৰ শৰীৰত প্ৰভাৱিত হয়। ছাপ'জ মই এটা চিম্পল এক্সাম্পল কৈছোঁ। ছাপ'জ আমি মাহৰ দাইল, ভেন্দি এনেকুৱা ধৰণৰ বস্তু খালোঁ, তেতিয়া আমাৰ শৰীৰত কফ জাতীয় বাঢ়িব। কফ বাঢ়িলে কফৰ তুলনামূলকভাৱে যিবিলাক আমাৰ কোষ আছে বা যিবিলাক ধাতু বুলি কওঁ, ধাতুৰ ইয়াত লক্ষণটো দেখা দিব, তেনেকুৱা দেখা দিব। গতিকে তাৰপিছত তেনেকৈ আমাৰ যিখিনি আমাৰ শৰীৰত লাগতিয়াল খাদ্যৰ পৰা যিখিনি আমাৰ হজম শক্তি হয়, যিখিনি নিউট্ৰিয়েণ্ট প্ৰডাক্ট হ'ব লাগে বডিটোত আমাৰ ছাপ্লাই হ'ব, ইয়াত যেতিয়া বিসংগতি হ'ব, এই বিসংগতিৰ কাৰণে বিভিন্ন ধৰণৰ ক্ৰিয়াকাল নামৰ এটা পেথলজিকেল প্ৰচেছৰ কথা কৈছে। শ্ৰুতদুষ্টি বুলি কৈছে, যিটো আমি আজিকালি কওঁ চিষ্টেমিক ডিজিজেছ, তাত শ্ৰুতদুষ্টি বুলি কৈছে। শ্ৰুতদুষ্টিত বিভিন্ন পেথলজিকেল প্ৰচেছ আছে আৰু কমপ্লেক্স আৰু আৱৰণ নামৰ এটা পেথলজিকেল কনচেপ্ট আছে। ইয়াত সম্পূৰ্ণ পেথলজিকেল প্ৰচেছবিলাক সম্পূৰ্ণ ভিন্ন। এতিয়া আমি যদি চাওঁ যে আজিৰ যুগত বিভিন্ন ৰোগী আমাৰ তাত আহে, কেঞ্চাৰ আহে, HIV ইনফেকশ্যন পেচেণ্টো কিছুমান আহে, কিছুমান টিউবাৰকুলোছিছ পেচেণ্ট ঔষধ লোৱাৰ পিছত ভাল নাপাই আহে, কিছুমান ক্ৰনিক ডিজিজ য'ত আমাৰ আধুনিক চিকিৎসা বিজ্ঞানত তেওঁলোকে সফল নাপায়, সেইবিলাক চিকিৎসা পদ্ধতি কৰিব আহে। তেনেকুৱা ৰোগৰ চিকিৎসাও আয়ুৰ্বেদিক প্ৰিন্সিপলছৰ অধীনত আনি আমি চিকিৎসা কৰিব পাৰোঁ। কি হয় আচলতে আয়ুৰ্বেদিকত প্ৰতিটো ৰোগৰ কাৰণে এটা প্ৰিন্সিপলছ দি গৈছে যে বেমাৰ এটা হ'লে দোষ বিকৃতি হ'ব, দৃশ্য বিকৃতি হ'ব, শৰীৰৰ স্ৰোতৰ বিকৃতি হ'ব, অগ্নি বুলি যিটো আমাৰ ডাইজেষ্টিভ ফাইবাৰ এনজাইমেটিকৰ বিকৃতি হ'ব, আৰু
এনেকৈ আমাৰ প্ৰায় বিভিন্ন ধৰণৰ বিকৃতি শৰীৰত হ'ব আৰু এইকেইটাৰ ভিতৰত আমি শৰীৰত কি হৈছে কি হোৱা নাই আমি গম পাব পাৰোঁ আৰু তাৰ ওপৰত ডিপেণ্ড কৰি আমি চিকিৎসা দিব পাৰোঁ গতিকে এইটোৱে হৈছে মূল কথা গতিকে যিকোনো ৰোগৰ ক্ষেত্ৰত আমি অতি সুন্দৰভাৱে চিকিৎসা কৰিব পাৰোঁ আৰু ইয়াকে সেইকাৰণে আয়ুৰ্বেদিকৰ স্বাস্থ্যতা মানে হৈছে অনাদি কালৰ পৰা চলি আহিছে আৰু অনাদি কাললৈ চলি থাকিব যাক আমি ডিনাই কৰিব নোৱাৰোঁ কিন্তু প্ৰতিটো প্ৰিন্সিপলছ আমি বৈজ্ঞানিক ভিত্তিত প্ৰুফ কৰিব পাৰোঁ আয়ুৰ্বেদ চিকিৎসা পদ্ধতি পাৰ্শ্বক্ৰিয়াৰ অবিহনে বিভিন্ন দীৰ্ঘম্যাদী ৰোগৰ চিকিৎসা কৰাৰ কাৰণে উৎকৃষ্ট চিকিৎসা পদ্ধতি গতিকে আয়ুৰ্বেদে কৰ্কট ৰোগীসকলৰ ক্ষেত্ৰত আয়ুৰ্বেদিক নীতিৰ ওপৰত আধাৰিত কৰি চিকিৎসা কৰে ৰোগ নিদান বিভাগৰ সহযোগী অধ্যাপক ডক্টৰ হেমেন কলিতাই এই বিষয়ত এনেদৰে কয় আমাৰ ৰোগ নিদান বিভাগত আমাৰ এটা মানে অন্য আমাৰ ক্লিনিকৰ ভিতৰত আমাৰ এখন অন্যতম ক্লিনিক হৈছে আমাৰ কেঞ্চাৰ স্পেচিয়েলিটি ক্লিনিক আৰু এই কেঞ্চাৰ স্পেচিয়েলিটি ক্লিনিকখন আমাৰ ৰোগ নিদান ডিপাৰ্টমেণ্টৰ আণ্ডাৰতে আমি কাম কৰোঁ আৰু এই চিকিৎসাটোৰ আচলতে কনভেনশ্যনেল ট্ৰিটমেণ্ট যিটো আমাৰ এলোপেথিক ট্ৰিটমেণ্টটোত কেমোথেৰাপি তাৰপিছত চাৰ্জাৰী তাৰপিছত ৰেডিয়েশ্যন থেৰাপি আৰু আজিকালি ইমিউনোথেৰাপি বা হৰমন থেৰাপি এনেকুৱা থেৰাপিৰে ট্ৰিটমেণ্ট কৰা যায় কিন্তু এই ট্ৰিটমেণ্টবিলাক কৰা স্বত্তেও আমি দেখোঁ যে বহু লোকৰ তাৰমানে কেঞ্চাৰ পুনৰ তাৰমানে ৰিকাৰেঞ্চ হয় বা অন্য আনুষংগিক বহু ধৰণৰ অসুবিধাবিলাক হয় আৰু এই অসুবিধাবিলাকৰ ভিতৰত ধৰক আমাৰ কেমো ৰেডিয়েশ্যন থেৰাপিৰ ছাইড এফেক্ট বা হয়তো কোৱালিটি অফ লাইফ মানে ট্ৰিটমেণ্টটো কৰাৰ ফলত মানে ৰোগীজনৰ বহুত আনুষংগিক যিবিলাক বেমাৰ সেইবিলাক আগত মানে আহি পৰে আৰু লগতে সবতকৈ ইম্পৰ্টেণ্ট কথা হৈছে কেঞ্চাৰৰ ৰিকাৰেঞ্চ যিটো মানে ট্ৰিটমেণ্টটো লোৱাৰ ফলতো বহু বছৰ পিছত দেখা যায় যে কেঞ্চাৰৰ ৰিকাৰেঞ্চ হয় তো এই কথাখিনি উদ্দেশ্য ৰাখি আচলতে আমাৰ আয়ুৰ্বেদিক কলেজত আমাৰ এখন কেঞ্চাৰ স্পেচিয়েলিটি ক্লিনিক আমাৰ আৰম্ভ হৈছে 2022 চনত প্ৰতি শনিবাৰে আমাৰ আয়ুৰ্বেদিক হস্পিটেলত এই কেঞ্চাৰ ক্লিনিকখনত OPD বেচিছত আমি ৰোগী চাওঁ আৰু লগে লগে যদি আমাৰ প্ৰয়োজন হয় আমি পেচেণ্টবোৰক আমাৰ হস্পিটেলত ভৰ্তিও কৰোঁ এতিয়া কথা হ'ল যে এই কেঞ্চাৰত আমি আচলতে ট্ৰিটমেণ্ট কি ধৰণে কৰোঁ আমাৰ আচলতে মেইন আয়ুৰ্বেদিক কলেজত আমি যিটো কেঞ্চাৰৰ ট্ৰিটমেণ্ট কৰোঁ মানে মেইন উদ্দেশ্য হৈছে প্ৰথমটো হৈছে কেঞ্চাৰৰ প্ৰিভেনশ্যন কেনেকৈ কৰিব পাৰি সেই কেঞ্চাৰৰ প্ৰিভেনশ্যনৰ কাৰণে ৰোগীসকলক আমি আমাৰ ট্ৰিটমেণ্ট বা এডভাইচেছবিলাক আমি দিওঁ আৰু দেখা গৈছে যে আজিকালি সকলোবোৰ মানুহে কেঞ্চাৰৰ এটা মানে যিটো এটা ভয় সেই ভয়ত ভুগি আছে কাৰণ কিয়নো আমাৰ আশে পাশে বহু ধৰণৰ তেনেকুৱা কাৰ্চিনোজেন্স বুলি কওঁ সেই কাৰ্চিনোজেন্সবিলাক মানে যিবিলাক হয়তো খাদ্য সামগ্ৰী হ'ব পাৰে বা অন্য বস্তু হ'ব পাৰে সেইবোৰে তাৰমানে আমাৰ শৰীৰত কেঞ্চাৰ কৰিব পাৰে তো এজন মানে সুস্থ ব্যক্তিৰো ধৰক যিকোনো মোমেণ্টতে কেঞ্চাৰ হ'ব পাৰে তো সেই কেঞ্চাৰবোৰক প্ৰিভেনশ্যন কেনেকৈ কৰিব পাৰি আয়ুৰ্বেদিকৰ পদ্ধতিৰ দ্বাৰা সেই পদ্ধতিবিলাক আমি পেচেণ্টবোৰক আমি ইয়াতে উপদেশ দিয়া যায় বা আমাৰ তাৰ লগতে লাগতিয়াল যিবিলাক ঔষধ সেইবিলাকো আমি সেৱন কৰিব দিওঁ আৰু লগতে কিছুমান পেচেণ্টৰ আমি দেখোঁ যে এটা পৰিয়ালত যদি ধৰক কেঞ্চাৰ আছে তেতিয়াহ'লে সেই পৰিয়ালটোৰ বহুসংখ্যক লোকৰ কিছুমান কেঞ্চাৰত তাৰমানে সেই বংশত সেই কেঞ্চাৰটো বিয়পিব পাৰে বুলি এটা তথ্য আমি পাওঁ যেনে ব্ৰেষ্ট কেঞ্চাৰ যদি কিছুমান ব্ৰেষ্ট কেঞ্চাৰ এটা ফেমিলিত যদি এজনৰ হৈছে তেতিয়াহ'লে তেওঁৰ ল'ৰা ছোৱালীলৈকে সেই কেঞ্চাৰটো হোৱাৰ এটা সম্ভাৱনা থাকে তেনেকুৱা কিছুমান কেঞ্চাৰ জেনেটিকেলি ডিছপ'জিবল যিবোৰ কেঞ্চাৰ আছে সেই ডিছপ'জিবল কেঞ্চাৰবিলাকক প্ৰিভেনশ্যনটো অত্যন্ত দৰকাৰী আৰু অত্যন্তৰ কাৰণে আমাৰ আয়ুৰ্বেদিকৰ যিখিনি আমাৰ প্ৰিভেনশ্যন থিয়ৰী সেই প্ৰিভেনশ্যন থিয়ৰীখিনি অন্যতম বহুখিনি উপকৃত হয় কেঞ্চাৰবিলাকক তো সেই পেচেণ্টবিলাকক আমি আমাৰ কেঞ্চাৰ ক্লিনিকত আমি দিহা পৰামৰ্শৰ লগতে চিকিৎসা আমি প্ৰদান কৰোঁ লগতে ছাইড এফেক্ট যিটো আমাৰ কেমোথেৰাপি বা ৰেডিয়েশ্যন থেৰাপি আমি সকলোৱে জানো যে যিকোনো এটা কেঞ্চাৰৰ প্ৰথম চিকিৎসা হৈছে কেমোথেৰাপি আৰু ৰেডিয়েশ্যন থেৰাপি সেইকাৰণে আমি প্ৰথমতে এডভাইচ কৰোঁ যে যিকোনো পেচেণ্ট এটাই কেঞ্চাৰ হ'লে কনভেনশ্যনেল ট্ৰিটমেণ্টে কৰিব লাগিব যিটো কেমোথেৰাপি বা ৰেডিয়েশ্যন থেৰাপি কিন্তু কেমোথেৰাপি বা ৰেডিয়েশ্যন থেৰাপি কৰাৰ লগে লগে এটা ছাপৰ্টিভ ট্ৰিটমেণ্ট আয়ুৰ্বেদিক ট্ৰিটমেণ্ট কৰাটো প্ৰয়োজনীয় কাৰণ কিয় সেই ট্ৰিটমেণ্টবিলাকৰ অন্যতম কিছুমান পাৰ্শ্বক্ৰিয়া বা ছাইড এফেক্ট আছে আৰু ছাইড এফেক্টবিলাক এনেকুৱাও হয় যে কেতিয়াবা সেই ছাইড এফেক্টবিলাকৰ ফলত পেচেণ্টজনে ভালকৈ ট্ৰিটমেণ্টটো কণ্টিনিউ কৰিব নোৱাৰে আৰু ট্ৰিটমেণ্টটো কণ্টিনিউ কৰিব নোৱাৰিলে এটা সময়ত কি হয় ট্ৰিটমেণ্টটো সফল নহয় আৰু সেই বেমাৰীজনে মানে সেই ট্ৰিটমেণ্টটোত আল্টিমেটলি এটা গভীৰ অৱস্থালৈকে যাব লগা হয় তেতিয়াহ'লে সেইকাৰণে আমি
আমি আমাৰ পেচেণ্টবিলাকক আমি কওঁ যে কেমোথেৰাপি বা ৰেডিয়েশ্যন থেৰাপিৰ লগতে আপোনালোকে আমাৰ ছাপোৰ্ট থেৰাপি যিটো আয়ুৰ্বেদিক থেৰাপিটো ল'লে সেই ছাইড এফেক্টবিলাক যিবিলাক হয় সেই ছাইড এফেক্টবিলাকৰ পৰা আপোনালোকে বহুখিনি আপোনালোকে ইয়াত পৰিত্ৰাণ পাব পাৰে আৰু সেই পেচেণ্টবিলাক আমাৰ ইয়াতে সদায় আহি থাকে আহিলে আমি খুব ভাল উপকৃত হৈছে তেখেতসকলৰ ৰেডিয়েশ্যন থেৰাপিৰ পিছত যিবিলাক পেচেণ্টবিলাকৰ যিবিলাক অসুবিধা হয় সেইবিলাক বা কেমোথেৰাপিৰ পিছত সেইবিলাক পেচেণ্টবিলাকে আমাৰ ইয়াতে ট্ৰিটমেণ্ট লোৱাৰ পিছত খুব সুন্দৰ উপকৃত হৈ আহিছে ইয়াৰ ওপৰত আমাৰ গৱেষণাও চলি আছে নতুন নতুন মানে দ্ৰব্যৰ ওপৰত নতুন নতুন ঔষধি গছৰ ওপৰত তো এই কামটোত আমাৰ গভীৰভাৱে আমি ইয়াত ইনভলভ হৈ আছোঁ আৰু ৰিকাৰেঞ্চ বুলি এটা কথা যিটো আমি কথা কৈছিলোঁ যে কেঞ্চাৰৰ ট্ৰিটমেণ্টত আমি দেখোঁ যে সকলোবোৰ ট্ৰিটমেণ্ট লোৱা স্বত্তেও বহু বছৰ পিছত দেখে যে কেঞ্চাৰটো আৰু পুনৰ হয় মানুহজনক তো সেই পুনৰ যাতে নহয় সেই নোহোৱাৰ কাৰণে আমাৰ কেঞ্চাৰ আমাৰ আয়ুৰ্বেদিকত আমি কিছুমান ট্ৰিটমেণ্ট যিটো ট্ৰিটমেণ্ট ইমিউনোথেৰাপি বুলি কয় আৰু সেই ইমিউনোথেৰাপি এলোপেথিকৰ ইমিউনোথেৰাপিটোৰ নিচিনাই আমাৰ আয়ুৰ্বেদিকতো কেঞ্চাৰটোৰ আমি ইমিউনিটিটো বিল্ড কৰাৰ কাৰণে যিটো চিকিৎসা কৰোঁ সেই চিকিৎসাটো আমাৰ ইয়াতে কৰা যায় তাৰ কাৰণে আমি বহু ধৰণৰ ভেষজ ঔষধ এইবোৰ ব্যৱহাৰ কৰা যায় ৰসায়ন চিকিৎসা বুলি আমাৰ এটা চিকিৎসা পদ্ধতি আছে সেই ৰসায়ন চিকিৎসাত আমি আমাৰ আয়ুৰ্বেদিকৰ আমাৰ সংহিতাবিলাকত বহু ধুনীয়া ধুনীয়া এনেকুৱা কিছুমান ৰসায়নৰ কথা বা ঔষধৰ বা ভেষজৰ কথা উল্লেখ কৰিছে আৰু সেই উল্লেখ কৰা সেই ঔষধবোৰে সেই কেঞ্চাৰৰ আমাৰ পেচেণ্টবিলাকক আজি বৈজ্ঞানিকভাৱেও এইবিলাক প্ৰমাণিত হৈছে যে এইবিলাক সেৱন কৰাৰ পিছত মানুহৰ কেঞ্চাৰ ৰিকাৰেঞ্চ হোৱাত প্ৰিভেনশ্যন হয় তো সেই ঔষধবিলাক আমি পেচেণ্টবিলাকক এডভাইচ কৰাৰ ফলত আমি দেখিছোঁ যে তেখেতসকলৰ লাইফ এক্সপেক্টেঞ্চিটো খুব বাঢ়ি গৈছে কিছুমান পেচেণ্টৰ যদি ধৰি লওক 5 বছৰ যদি বাচিব লগা লাইফ এক্সপেক্টেঞ্চি সেইটো 10-15 বছৰলৈকে পেচেণ্টবিলাকৰ লাইফ এক্সপেক্টেঞ্চি বাঢ়ি গৈছে আৰু কেঞ্চাৰ ৰিকাৰেঞ্চত মানে প্ৰিভেনশ্যন কৰাত আমাৰ আয়ুৰ্বেদিক মেডিচিনে খুব ভালদৰে সুফল লাভ কৰা বুলি আমি পাইছোঁ উন্মাদ ৰোগ একচুৱেলি উন্মাদ আৰু অপস্মাদ দুটা মানসিক ব্যাধি আয়ুৰ্বেদত বৰ্ণনা কৰা হৈছে এই ৰোগৰ লক্ষণসমূহ কি কেনেধৰণৰ সাৱধানতা লোৱা উচিত এই সকলোবোৰৰ বিষয়ে ৰোগ নিদান বিভাগৰ সহকাৰী অধ্যাপক ডক্টৰ মৃণাল বৈশ্যই এনেদৰে কয় আৰু কফ যিটো কোৱা হৈছে এইটোক আমাৰ যিমানবিলাক শৰীৰৰ ৰোগ ব্যাধি হয় আচলতে গোটেইখিনি বাত পিত্ত আৰু কফৰ কাৰণে হয় বুলি আমাক উল্লেখ কৰা হৈছে আমাৰ আয়ুৰ্বেদিক সংহিতাত একেদৰে যিবিলাক মানসিক ব্যাধি আছে মানসিক ব্যাধিৰ কাৰণে ৰজ আৰু তম যিটো দোষ আছে এই দুইটাক আমি বিশেষকৈ এই দুইটাই তাত জড়িত হৈ থাকে কি কাৰণে ইয়াৰ বিকৃতি হতে তাত এটা প্ৰধান কাৰণ কৈছে সেইটো হৈছে প্ৰজ্ঞাপৰাধ মানে হ'ল যিটো কাম আমি জানো যে এই কামটো বেয়া কিন্তু তথাপিতো আমি কৰোঁ এনেকুৱা বহুত ঘটনা থাকে যিবিলাক কথা আমাৰ মনত আমি সদায় ভাবোঁ যে এই কামটো ভাল নহয় কিন্তু আমি সদায় কৰিব নিবিচৰাকৈ আমি কিছুমান কৰোঁ তাৰ ভিতৰত কোৱা হৈছে যেনে আগত আমাৰ আয়ুৰ্বেদিক সংহিতাত এইটো কোৱা হৈছে যে গুৰু আমি গুৰুক যেনেকৈ সন্মান দিব লাগে আমি যদি গুৰুক সন্মান নিদিওঁ বা দ্বিজ বুলি কৈছে যিজন মহীয়সী কোনোবা মহান ব্যক্তি এজনক যদি আমি অপমান কৰোঁ গুৰুক যদি আমি অপমান কৰোঁ শিক্ষাগুৰু হওক আৰু তেনেকুৱা যিবিলাক মানে মহীয়সী আছে বা যিবিলাক মানুহক আমি সাত্বিক প্ৰকৃতিৰ মানুহ বুলি কওঁ তেওঁলোকক যদি আমি অপমান কৰোঁ তেতিয়া কি হয় এনেকুৱা ধৰণৰ ৰজ আৰু তমগুণৰ বিকৃতি হয় বুলি কোৱা হৈছে আৰু তাৰ ফলতে এনেকুৱা মানসিক ব্যাধিৰ উৎপত্তি হয় উন্মাদ ৰোগ যিটো আমি আমাৰ আয়ুৰ্বেদ সংহিতাত যিবিলাক মনৰ লগত জড়িত যিবিলাক ৰোগৰ কথা উল্লেখ কৰা হৈছে তাত এই উন্মাদ ৰোগটোৰ বিষয়ে বহুত ধুনীয়াকৈ বৰ্ণনা কৰিছে উন্মাদ হ'বৰ কাৰণে আচলতে কি কি কাৰণত ইয়াত উল্লেখ কৰা হৈছে তাত বিশেষকৈ দুটা কাৰণ কৈছে এটা কৈছে যে আহাৰ আৰু এটা হৈছে বিহাৰ আয়ুৰ্বেদত দুটা বস্তু কৈছে আহাৰ আৰু বিহাৰ একচুৱেলি আহাৰ মানে হ'ল আমি খোৱা খাদ্যৰ লগত এনেকুৱা ধৰণৰ ৰিলেশ্যন আছে আচলতে শাৰীৰিক আৰু মানসিক দুইটা বেমাৰৰ ক্ষেত্ৰতে আমাৰ যিটো জীৱনশৈলী ইয়াত খুব সুন্দৰভাৱে বৰ্ণনা কৰিছে এইবিলাকো কিন্তু আমাৰ মানসিক যে আমি আজিকালি যে মানসিকভাৱে কিছুমান বিকাৰত আক্ৰান্ত হওঁ এই কথাটো কিন্তু আমাৰ খাদ্যাভ্যাসৰ লগতো বহুত মানে সুদৃঢ়ভাৱে জড়িত হৈ আছে আকৌ আৰু এটা কথাত কৈছে যে যিটো বিহাৰ বুলি যিটো কৈছে বিহাৰ মানে আচলতে কি হয় আমি খোৱা খাদ্যৰ বাহিৰেও আমাৰ যিখিনি নৰ্মেল এক্টিভিটি থাকে আমি যিবিলাক বিভিন্ন কাম কৰোঁ এই কামবিলাকৰ ওপৰতো আমাৰ দৈনন্দিন যিবিলাক আমি কাম কৰোঁ এই কামবিলাকৰ ওপৰতো কিন্তু কিছুমান প্ৰভাৱ আহে এই কামবিলাকৰ জৰিয়তে এতিয়া
আয়ুৰ্বেদত আহাৰৰ কথা কওঁতে উন্মাদ ৰোগৰ ক্ষেত্ৰত যেতিয়া আহাৰৰ কথা উল্লেখ কৰিছে তাত দুটা বস্তু উল্লেখ কৰিছে এটা হৈছে বিৰুদ্ধ আহাৰ আৰু এটা আহিত আহাৰ একচুৱেলি বিৰুদ্ধ বুলি ক'লে কি হয় আমি জাষ্ট মই এটা এক্সাম্পল এটা দিওঁ আমি কিছুমান সঘনাই কিছুমান খাদ্যভাগ আমি লওঁ যিটো আচলতে আয়ুৰ্বেদত এনেকুৱাকৈ উল্লেখ কৰিছে যিটো কেতিয়াও ল'ব নালাগে মই উদাহৰণ চিম্পল এটা দিওঁ ধৰক তাত কিছুমান বিৰুদ্ধ মানে কি ইটোৰ লগত সিটো নিমিলে তেনেকুৱা আহাৰ খোৱাৰ কথা কৈছে সাপোজ এনেকৈ কৈছে যে এটা জায়গাত উল্লেখ কৰা আছে যে সংযোগ বিৰুদ্ধ সংযোগ মানে হ'ল ধৰক কম্বাইনেশ্যন আমি বহুত বস্তু আজিকালি কম্বাইন কৰি খাওঁ মানে ধৰক ইটোৰ লগত সিটো মিক্স কৰি খাওঁ তো তেনেকুৱা সংযোগ বিৰুদ্ধ এটা কথা কৈছিল আমি চবেই জানো যে ঘি আৰু মধু যিটো মৌ এই দুইটা বস্তু আমি সদায় ইউজ কৰি থাকোঁ কিন্তু কথা হৈছে কি আমি কিবা কাৰণত যদি আমি একে সমান পৰিমাণৰ ঘি আৰু সমান পৰিমাণৰ মৌ যদি আমি মিক্স কৰি দিওঁ সেই বস্তুটো বিষ হৈ যায় আচলতে সেই বস্তুত ইমিডিয়েটলি পয়জনলৈকে কনভাৰ্ট হয় এতিয়া এই বস্তু এটা আমি বহুত জানিবলগীয়া কথা যে আমি ৰেগুলাৰ আমি ঘি খাওঁ ৰেগুলাৰ মৌ খাওঁ কিন্তু কথাটো হৈছে দুইটাৰ কম্বাইনেশ্যনটো একে যেতিয়া হৈ যায় কম্বাইনেশ্যন কৰিব পাৰি কিন্তু মাত্ৰা যিটো আছে কোৱান্টিটিটো কেতিয়াও সমান হ'ব নালাগে দ্বিতীয় আৰু এটা আমি খুব সঘনাই কৰোঁ ভুল এটা কৰোঁ যে আমি বহুতে ৰুটি খাওঁ ৰুটি খালে কি হয় আমি তাত মৌ মিহলাওঁ এতিয়া কথা লিখা আছে যে মৌ যেতিয়া গৰম কৰা হয় সি বিষলৈকে কনভাৰ্ট হয় গতিকে মৌটোক যদি আমি গৰম ৰুটিৰ ওপৰত যদি আমি মৌ ঢালি দিওঁ এইটো কিন্তু আয়ুৰ্বেদত কিন্তু বিৰুদ্ধ আহাৰ বুলি কৈছে এতিয়া এনেকুৱা ধৰণৰ কিছুমান বিৰুদ্ধ আহাৰৰ কাৰণে আমাৰ শৰীৰত মানসিক ব্যাধিৰ কাৰণে দুটা বিষয়ক গুৰুত্ব দিছে যিটো ৰজ আৰু তম দোষ আমাৰ আচলতে মনত থাকে আৰু এই ৰজ আৰু তম যিটো থাকে এই ৰজ তমৰ যদি বিকৃতি ঘটে তেতিয়াই মানসিক দুখ হয় আৰু এনেকুৱা ধৰণৰ কিছুমান আহাৰ বিহাৰৰ কাৰণে আমি কিছুমান জানি বুজি কৰা কিছুমান ভুল খাদ্যভাগৰ কাৰণে এই ৰজ আৰু তম গুণৰ বিকৃতি ঘটে একেদৰে প্ৰজ্ঞাপৰাধৰ কথা আমি মাত্ৰ কৈছিলোঁ প্ৰজ্ঞাপৰাধ কৰিলে আমি ধৰক ইয়াত উল্লেখ কৰিছে এনেকুৱাকৈ যে ধৰক উদাহৰণ দিছে দুটা যেনে গুৰু মানে আমি যাক শ্ৰদ্ধা কৰোঁ তেনেকুৱা মানুহক যদি আমি জানি বুজি যদি কেতিয়াবা অপমানিত কৰোঁ তেওঁক অসন্মান কৰোঁ এই বস্তুটোৱেও কিন্তু আমাৰ মনত তাৰমানে এটা বিৰূপ প্ৰভাৱ পেলায় আৰু ইয়াৰ পৰাই গৈ পেলাই মানসিক বেমাৰ হ'ব পাৰে বুলি উল্লেখ কৰা হৈছে মানে এই বস্তুটোত যেনেকৈ আমি আয়ুৰ্বেদত আৰু এটা কথা উল্লেখ কৰিছে যিটো মানে কি সত্তা বজায় বুলি মানে আমি সাত্বিক দিশটোত সদায় গুৰুত্ব দিব দিছে যেতিয়াই আমাৰ ৰাজসিক আৰু তামসিক গুণবিলাক তাৰমানে বেছি পৰিমাণে শৰীৰত উৎপন্ন হ'ব ধৰে তেতিয়াই কিন্তু এনেকুৱা ধৰণৰ মানসিক ৰোগ হয় আৰু আমি মানসিক ৰোগ বুলি কেতিয়া ক'ম আচলতে মানুহৰ যিটো স্বাভাৱিক ক্ৰিয়া যিটো থাকে জীৱনশৈলী থাকে মানুহ এজনে কথা কৈছে মানুহ এজনে কাৰোবাৰ লগত মিলা মিছা কৈছে সেই যিখিনি গুণ থাকে মানুহ এজনৰ সকলোৰে বেলেগ বেলেগ হয় কিন্তু এইটো স্বাভাৱিকভাৱে সকলোৱে এটা হিচাপত চলি যায় যেতিয়া মানসিক বেমাৰ হ'ব ধৰে যেতিয়া উন্মাদৰ কথা যেতিয়া আহে তেতিয়া আমি ইনিচিয়েলি কেনেকৈ গম পাম যে মানুহজনৰ আচলতে মানসিকভাৱে কিবা বিকৃতি হ'ব ধৰিছে তেতিয়া কিছুমান পৰিৱৰ্তন আহে যে মানুহজন খুব ভাবুক হৈ পৰে আচলতে মানুহজনৰ যেন মানে যিটো ধৰক স্থান কাল পাত্ৰভেদে তেওঁ যিখিনি কাম কৰিব লাগে সেই কামবিলাক তেওঁ লাহে লাহে অকণমান খেলি মেলি হয় যিটো কাম য'ত কৰিব নালাগে তেওঁ তেনেকুৱা কাম কৰিব ধৰে কিছুমান নক'বলগীয়া কথা জনি তেনি যাৰে তাৰ আগত ক'ব আৰম্ভ কৰে খুব ডিপ্ৰেশ্যনত থকা যেন লাগে তেওঁ যেন কিবা বিষাদ অনুভৱ কৰে আৰু এটা তাত লিখিছে যে হৃদয় শূন্যতা য'ত মানে তেওঁ অনুভৱ কৰে যেন তেওঁ এখন বিশাল শূন্যতাৰ মাজত যেন তেওঁ ৰৈ গৈছে এনেকুৱা ধৰণৰ ফিলিংছবিলাক তেওঁ আৰম্ভ হয় হোৱাৰ লগে লগে তেওঁৰ কি হয় মানসিক অস্থিৰতা বাঢ়ে চিন্তা বাঢ়িব ধৰে মানুহৰ লগত কথা কোৱা মিলা মিছাবিলাক লাহে লাহে কমি আহিব ধৰে আৰু তেওঁৰ যিবিলাক স্বাভাৱিক দৈনিক যিখিনি কাম থাকে এই দৈনিক কামবিলাক এতিয়া লাহে লাহে অকণমান খেলি মেলি হয় তেওঁ যদি ৰাতিপুৱা উঠিছিলে এতিয়া দেৰিকৈ উঠিব মানে সম্পূৰ্ণ মানে বিপৰীত কিছুমান তেওঁ কাম কৰা আৰম্ভ কৰে এনেকুৱা ৰোগীৰ ক্ষেত্ৰত আমি একচুৱেলি কি কৰিব লাগে তেতিয়া তাত কিছুমান কথা কৈছে ৰোগৰ কাৰণে প্ৰত্যেক ৰোগতে এইটো ঔষধ দিয়ে এইটো আমি জানো ঔষধ আছে চিকিৎসা আছে কিন্তু মানসিক ৰোগীৰ ক্ষেত্ৰত কিন্তু অকল খোৱা ঔষধৰ লগতে তেওঁক মানসিকভাৱে তেওঁক সুস্থ কৰিবৰ কাৰণে যিটো আপোনজনৰ বা তেওঁৰ সমনীয়া লগ বন্ধুৰ যিটো মানে সহায় যিটো এইটো বহুত গুৰুত্ব দিয়া হৈছে আৰু তাত এটা কথা লিখিছে যে ভয় অতিমাত্ৰা কোনোবা মানুহ এজনৰ যদি ভয় আহে অতিমাত্ৰা যদি শোক মানে তেওঁ যদি কিবা দুখ পায় অন্তৰত যদি আঘাত পায় বা কেতিয়াবা এনেকুৱা কৈছে যে তেওঁ অতিমাত্ৰা যদি এনেকুৱা তাৰমানে চিন্তাত সোমায় যে তেওঁ
যিটো চিন্তাৰ পৰা তেওঁ ওলাই আহিব পৰা নাই এই গোটেই কণ্ডিশ্যনটোৱে তেওঁক এনেকুৱা এটা ষ্টেজলৈকে লৈ গৈ তেওঁক মানসিকভাৱে বিকাৰগ্ৰস্ত কৰি তোলে আৰু সেই সময়তে এই প্ৰয়োজনীয় যিটো মানসিক যিটো সান্তনা যিটো মানসিক যিটো সহায় যিটো তেওঁৰ ওচৰ চুবুৰীয়া বা তেওঁৰ নিজৰ বন্ধু বান্ধৱ বা তেওঁৰ নিজৰ আত্মীয় স্বজন তেওঁলোকে তেওঁক মানসিকভাৱে তাৰমানে তেওঁক যিটো ছাপোৰ্ট যিটো সেই বস্তুটো তেওঁক অতি প্ৰয়োজন তেতিয়াহে তেওঁ এই বস্তুটো তাৰ পৰা ওলাই আহিব পাৰে আৰু যদি কিবা কাৰণত তেওঁক এই সমস্যাটোৰ পৰা আঁতৰি আহিব নোৱাৰে তেতিয়া ডেফিনেটলি তেওঁ লাহে লাহে তেওঁৰ মানসিক অৱস্থাটো এনেকুৱা এটা অৱস্থাত আহে য'ত গৈ এটা সময়ত এনেকুৱা হয় তো যিখিনি কাম কৰে সেইখিনি আননেচাৰেল তেওঁ তাৰমানে নেচাৰেলি যিবাৰে স্বাভাৱিকভাৱে নকৰে কামবিলাক তেওঁ কাৰোবাক খং কৰে ঠিক যিখিনি তাৰমানে তেওঁ এটা ষ্ট্ৰেছ অনুভৱ কৰে বিষাদ অনুভৱ কৰে মানুহৰ পৰা আঁতৰি ফুৰিব চেষ্টা কৰে কাৰোৰ লগত কথা ক'ব নিবিচাৰে তেওঁ যেন মানে অকলশৰীয়া অনুভৱ কৰে এনেকুৱা যিবিলাক লক্ষণ আহে এইবিলাক কিন্তু এটা খুব এলাৰ্মিং লক্ষণ আৰু এইবিলাক আচলতে আমি গুৰুত্ব দিয়া উচিত ৰোগ নিদান বিভাগটো হৈছে আয়ুৰ্বেদিক চিকিৎসা পদ্ধতিৰ এটা অতি গুৰুত্বপূৰ্ণ শাখা যিটো শাখায় যিকোনো এটা ৰোগ সঠিক ৰূপত নিৰ্ণয় বা নিৰ্ধাৰণ কৰি লৈ চিকিৎসা কৰাৰ ওপৰত কেন্দ্ৰীভূত হয় এতিয়া হকচোন আমি অন্য এটা বিভাগৰ বিষয়ে জানো আয়ুৰ্বেদিক চিকিৎসা পদ্ধতিত চালক্যতন্ত্ৰ বিভাগৰ গুৰুত্ব অপৰিসীম চতুৰ্থ সংহিতা গ্ৰন্থত চালক্যতন্ত্ৰৰ বিষয়ে বৰ্ণনা কৰা আছে নাক কাণ চকু মুখ অৰ্থাৎ মানৱ দেহৰ ডিঙিৰ ওপৰ ভাগত দেখা দিয়া বিকাৰসমূহ নিবাৰণৰ কাৰণে প্ৰয়োজনীয় চিকিৎসা পদ্ধতিৰ বিষয়ে ইয়াত উল্লেখ কৰা আছে পূৰ্বতে চালক্যতন্ত্ৰ চিকিৎসাৰ মূল কেন্দ্ৰ আছিল মিথিলা ঋগ্বেদত অশ্বিনী কুমাৰদয়ে চালক্য সম্বন্ধীয় চিকিৎসা পদ্ধতিৰ বিষয়ে উল্লেখ কৰি গৈছে আমাৰ এইটো চালক্যতন্ত্ৰ বিভাগ হয় চালক্যতন্ত্ৰ বুলি ক'লে আয়ুৰ্বেদিকত তিনিটা মেইন ব্ৰাঞ্চ ইনক্লুড কৰা যায় এটা চকু এটা ইয়াৰ নোজ থ্ৰোট আৰু এটা অৰ'ডেণ্টেল চালক্যতন্ত্ৰ মানেনো কি এই বিষয়ে চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয় চিকিৎসালয়খনৰ চালক্যতন্ত্ৰ বিভাগৰ মুৰব্বী অধ্যাপক ডাক্তৰ জ্যোতিৰ্ময় শৰ্মাই এনেদৰে কয় চালক্যতন্ত্ৰ আয়ুৰ্বেদিকৰ এটা বহুত গুৰুত্বপূৰ্ণ বিষয় মোৰ হাতত এডাল ইনষ্ট্ৰুমেণ্ট লৈ আছোঁ এডাল প্ৰব বুলি কয় এই প্ৰবটোকে আয়ুৰ্বেদিকত চালকা বুলি কৈছে মোৰ যোনটো ডিপাৰ্টমেণ্ট সেইটো এই চালকাডালৰ জৰিয়তে বেছিভাগ বেমাৰ ঠিক কৰা যায় সেইকাৰণে আমাৰ ডিপাৰ্টমেণ্টটোক চালক্য বুলি কয় চালকায় কৰ্ম চালক্যম তৎপ্ৰধানম তন্ত্ৰমপি চালক্যম মানে এই প্ৰবডাল দেখিছে চালক্যতন্ত্ৰ বুলি ক'লে আমি দেহৰ কিছুমান একদম সূক্ষ্ম অংগৰ কাম কৰোঁ যেনেকৈ চকু আপোনাৰ ENT যেনেকৈ নাক কাণ গল লগত মুখ দাঁত এই গোটেইখিনি পাৰ্ট ঊৰ্ধ্ব জত্ৰুগত ৰোগা বুলি কৈছে ইয়াতে যোনটো আপোনাৰ ক্লেভিকেল বন আছে তাৰ ওপৰত যিমানখিনি শৰীৰৰ অংগ আছে সেই গোটেইখিনি চালক্যতন্ত্ৰ বিভাগে তাৰে চিকিৎসা কৰে আৰু আপুনি দেখিব আপুনি কাণৰ কেভিটি হওক চকু হওক নাক হওক একদম সূক্ষ্ম হয় তাতে সোমাবৰ কাৰণে আমাক একদম সৰু যন্ত্ৰ এডালৰ প্ৰয়োজন এই যন্ত্ৰডালে হৈছে চালকা গতিকে এই চালকা যন্ত্ৰটোৰে আমি এই শৰীৰৰ এই অংশবিলাকৰ চিকিৎসা কৰোঁ গতিকে মোৰ বিষয়টোক চালক্যতন্ত্ৰ বুলি কয় আৰু ইয়াতে আমি প্ৰধানত যদি মই দেখাইছোঁ তিনিটা ছাবজেক্ট যদি আমি মডাৰ্ণ ছাবজেক্টৰ মতে দেখোঁ এটা হৈছে চকু এটা নাক কাণ ডিঙি যোনটো ENT বুলি কয় আৰু তৃতীয়টো অৰ'ডেণ্টেল যিমান মুখৰ ৰোগ আছে দাঁতৰ ৰোগ আছে গতিকে যোনটো বিষয় চালক্য বিৰাটে গম্ভীৰ আৰু বিৰাটে ইম্পৰ্টেণ্ট বিষয় হয় আমি ইয়াৰে তিনিবিধে অংগৰ আমি চিকিৎসা কৰিব পাৰোঁ আৰু চকুৰ যেনেকৈ বিভিন্ন ধৰণৰ চকুৰ ৰোগ আমাৰ কৰে সেনেকৈ মই এতিয়া বিশেষত ENT আৰু দাঁতৰ চিকিৎসাবোৰ কৰোঁ ENT আমাৰ যোনবোৰ ক্ৰনিক ডিজিজেছ আছে নাকৰ পুৰণা ডিজিজ যেনেকৈ ৰাইনাইটিছ চাইনাচাইটিছ বা নাকেৰে গোন্ধ নোপোৱা নাকৰ কিছুমান গ্ৰ'থ পলিপ বা নাকৰ বন্ধ যেনেকৈ DNS বা এনেকুৱা বিভিন্ন ধৰণৰ চিকিৎসাবোৰ কৰা যায় আৰু কাণৰো তেনেকৈ যোনটো ক্ৰনিক হিয়াৰিং লছ যেনে স্পেচিয়েলি চেঞ্চৰি নিউৰেল হিয়াৰিং লছ যোনটো আপোনাৰ কোনো চিকিৎসাতে ইমান সহজে চিকিৎসা নহয় লগতে আৰু কিছুমান নিউৰো অট'লজিৰ পাৰ্ট থাকে কাণৰ লগতে যেনেকৈ ভাৰ্টাইগ' টিনাইটাছ এই সকলোবিলাকৰ চিকিৎসা আমাৰ চালক্যৰ দ্বাৰা আমি ভাল ৰোগীক আমি থেৰাপিৰ দ্বাৰা চিকিৎসা কৰি আছোঁ লগতে যিমান মুখৰ আৰু দাঁতৰ আছে চিকিৎসা এইবোৰ কৰোঁ যেনেকৈ স্পেচিয়েলিটি আমাৰ দাঁত সৰোৱা উইদাউট এনাষ্টেচিয়া আছে মুখৰ ৰোগৰ বিভিন্ন চিকিৎসা আছে মূলগত আমাৰ চিকিৎসাবিলাকত প্ৰধান আমি কিছুমান ঔষধেৰে চিকিৎসা কৰোঁ আৰু কিছুমান থেৰাপি ইউজ কৰোঁ
থেৰাপিবিলাক ক্ৰিয়াকল্প বুলি কওঁ যাত আমি স্পেচিয়েল ধৰণৰ কিছুমান মেডিচিন বনাই সেইবিলাকত দিওঁ सो इसको हम आईबॉल बोलते हैं ইয়াত আমি মেইনলি দুটা পাৰ্ট তোমালোকে দেখা পাবা ফাৰ্ষ্ট সন্মুখৰ পাৰ্টটো চাবা এইটো আইনাৰ দৰে স্বচ্ছ ট্ৰান্সপাৰেণ্ট এইটোক আমি কওঁ কৰ্নিয়া একচুৱেলি আমাৰ চকুত যিটো ব্লেক পাৰ্ট হয় পিছফালে এখন আইৰিছ থাকে তাৰ কাৰণে এইটো ব্লেক হয় যদিও এইটো আচলতে ট্ৰান্সপাৰেণ্ট ক্ৰিয়াকল্প চিকিৎসা পদ্ধতিৰ দ্বাৰা চকু ৰোগৰ চিকিৎসা কেনেদৰে কৰা হয় সেই বিষয়ে চালাক্যতন্ত্ৰ বিভাগৰ সহকাৰী অধ্যাপক ডক্টৰ অলেকেশ মজুমদাৰে এনেদৰে অৱগত কৰে এতিয়া আপোনালোকে যেটো দেখা পালে এইটো আমি এটা থেৰাপি কৰি আছো এইটো আমি কওঁ ক্ৰিয়াকল্প নেত্ৰ ক্ৰিয়াকল্প যেনেকৈ আমাৰ আয়ুৰ্বেদিকত পঞ্চকৰ্ম এটা স্পেচিয়েল থেৰাপি এইটো আমাৰ চকুৰ কাৰণে এটা স্পেচিয়েলাইজ থেৰাপি হয় ক্ৰিয়াকল্প আচলতে 5 বিধ থাকে তাৰে এইটো হৈছে নেত্ৰ তৰ্পণ ইয়াতে আমি কি কৰোঁ এনেকা চকুৰ চাৰিওপিনে এটা আটাৰে ঘেৰ এটা বনাই লওঁ যিটো আয়ুৰ্বেদিকত আমি পালি বুলি কওঁ আজিকালি বাৰু মেচিনাৰিজ কিছুমান কিনিব পায় এনেকা তো ইয়াত আমি পালিটো বনোৱাৰ পিছত এইটো মেডিকেটেড ঘি এটা মেডিকেটেড মানে মেডিচিন আৰু যিটো ঘিত বনোৱা যায় সেই মেডিচিনখিনি আমি এই চকুত এতিয়া প্ৰায় ৰোগ অনুযায়ী 30 পৰা 35 মিনিট সময় ৰাখোঁ এটা এইজন পেচেণ্ট হৈছে এখেতৰ মায়োপিয়া আছিলে মায়োপিয়া মানে এখেতৰ দূৰৰ দৃষ্টিটো বহুত কম দূৰৰ বস্তু ভালকৈ দেখিব নোৱাৰে তো এতিয়া এই থেৰাপিটো আমি ষ্টাৰ্ট কৰিছোঁ এইটো আমি এদিনকৈ 7 দিনলৈ কেতিয়াবা এদিন অল্টাৰনেট ডে এনেকৈ আমি কৰোঁ সিটিং ৱাইজ প্ৰথমে 7 বাৰ কৰিলোঁ তাৰপিছত এমাহ পিছত আকৌ 7 বাৰ এনেকৈ এখেতৰ এইটো সেকেন্ড সিটিং এখেতৰ বহুতখিনি ইম্প্ৰুভ হৈছে আগতে যিমান পাৱাৰ চশমাৰ লাগিছিলে এতিয়া তেখেতৰ বহুতখিনি পাৱাৰ কমকৈ লাগে শিশু অৱস্থাতে মায়োপিয়া ৰোগ হোৱাৰ কাৰণ আৰু এই ৰোগ নিৰাময় কেনেদৰে কৰিব পাৰি সেই বিষয়ে অধ্যাপকজনে এনেদৰে ব্যক্ত কৰে আৰু এই যেটো ৰোগ মায়োপিয়া আচলতে মায়োপিয়াবিলাক সাধাৰণতে সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত বেছিকৈ দেখা যায় এইটোক সেইকাৰণে কয় স্কুল গোয়িং মায়োপিয়া বুলিও কয় মানে স্কুলত যোৱা ল'ৰা ছোৱালী বেছিকৈ হয় এইটোৰ নিৰ্দিষ্ট কাৰণ আচলতে ক'বলৈ দিগদাৰ এটাটো হ'ল কি ফিজিঅলজিক্যাল মায়োপিয়া এইটো নিজে নিজে হয় কি হয় আচলতে জন্মৰ পিছত লাহে লাহে আমাৰ চকুৰ আকাৰটো সাইজটো লাহে লাহে বৃদ্ধি হয় কিছুমানৰ যদি লগাতকৈ অকণ বেছি ডাঙৰ হৈ যায় তেতিয়া তেওঁ দূৰৰ বস্তুটো ৰেটিনাখনত ফ'কাছ কৰিব নোৱাৰে গতিকে যিবিলাক মানে মায়োপিয়া থাকে তেওঁলোকৰ চকুৰ আকৃতিটো কিছু পৰিমাণে ডাঙৰ হয় আৰু স্কুল গোয়িং বাচ্চাবিলাকৰ হয় মেইনলি আৰু কিছু পৰিমাণে ইয়াত জেনেটিক বংশগত প্ৰভাৱো থাকে মাক দেউতাকৰ যদি সাধাৰণতে মায়োপিয়া থাকে চশমা পিন্ধে সন্তানৰ তাত অহাৰ চান্সটো বহুত বাঢ়ে সেইকাৰণে আমাৰ কিতাপত কোৱাই আছে কি দুজন চশমা পিন্ধা মানুহে পাৰিলে বিয়া কৰাবই নালাগে আৰু তাৰোপৰি এটা আছে পেথলজিক্যাল মায়োপিয়া এইটোত এবনৰ্মেল গ্ৰোথ হয় সেইটো কাৰণে পাৱাৰটো দূৰদৃষ্টিটো কমি যায় তাৰোপৰি এতিয়াতো বাৰু আমাৰ খাদ্যৰ প্ৰভাৱ কিছুমান থাকে খাদ্যবিলাকো ভেজাল হৈ গ'ল বা আমি ভিটামিন এ চি এইবিলাক ভিটামিনযুক্ত আহাৰ বেছিকৈ খাব লাগে যেনেকৈ আপুনি সজিনা বেছিকৈ খাব লাগে সজিনা বহুত ভাল হয় গাজৰ বিলাহী কণী গাখীৰ এনেকুৱা ধৰণৰ খাদ্য আৰু এতিয়াতো ডিজিটেল যুগ আহি গ'ল আমি মোবাইল লেপটপ কম্পিউটাৰ বহুত বেছি ব্যৱহাৰ কৰোঁ তাৰ ফলতো চকুৰ যিটো আমাৰ কলা অংশ কৰ্ণিয়াখনত প্ৰভাৱ পৰে ড্ৰাইনেছ হয় সেইটো আমাৰ চকুৰ পাৱাৰৰ ক্ষেত্ৰত কিছু পৰিমাণে প্ৰভাৱ পেলায় এইটোক নেত্ৰতৰ্পণ বুলি কোৱা হৈছে মোৰ পাৱাৰ আগতে কম আছিলে আৰু এইটো মোৰ সেকেন্ড সিটিং আৰু মই আগতকৈ বহুত ভাল পাইছোঁ মোৰ চকুৰ পাৱাৰটোও ভাল হৈছে এতিয়া আৰু মই এতিয়া ভিজনৰ ক্লিয়াৰিটি ভালকৈ আহিছে প্ৰিয় দৰ্শক এতিয়া আমি এই খণ্ডটিৰ পৰা বিদায় লৈছোঁ ওম নমো ভগৱতে वासुदेवाय धनवन्ते अमृत कलश हस्ताय सर्वामय विनाशनाय